বতৰ সলনি হোৱাৰ লগে লগে লাহে লাহে জলবায়ুৰ আৰ্দ্ৰতা কমি আহিবলৈ ধৰিছে। শুকান বতাহ বলিব ধৰিছে। সেয়ে এনেকুৱা সময়ছোৱাত আমাৰ ছালৰ আৰ্দ্ৰতা ভাৱটোও লাহে লাহে কমি আহিবলৈ ধৰে, যাৰ ফলত ছালখন শুকান আৰু টানি টানি ধৰা যেন অনুভৱ হয়। ছালখন অনুজ্জ্বল হেতা যেন অনুভৱ হয়। বিশেষকৈ যিসকল শুকান ছালৰ গৰাকী, তেওঁলোকৰ বাবে এইকেইটা দিন খুব অসহনীয় হৈ পৰে। এই সময়ত যদি ছালৰ নিয়মিত যতন লোৱা নহয়, তেন্তে সৰু সৰু বলিৰেখা দেখা দিয়াৰ লগতে ছালত বয়সৰ চাপ পৰা সমস্যাই দেখা দিয়ে, যাৰ বাবে ছালৰ সৌন্দৰ্য হানি হোৱা দেখা যায়। সেয়ে এই সময়ছোৱাত ঘৰুৱা পদ্ধতিৰে যতন লৈ কেনেকৈ আপোনাৰ ছালখন নিমজ আৰু উজ্জ্বল কৰি ৰাখিব পাৰি জানো আহক। ঘৰুৱা পদ্ধতিৰে কিদৰে ছালৰ যতন ল'ব? এই সময়ছোৱাত বজাৰত যিহেতু বন্ধাকবি প্ৰচুৰ পৰিমাণে উপলব্ধ হয়, কুমলীয়া বন্ধাকবিৰ একেবাৰে ভিতৰৰ অংশটো উলিয়াই লৈ ভালদৰে পৰিষ্কাৰ পানীত সিজাই ল'ব। এতিয়া সিজোৱা বন্ধাকবিখিনি ঠাণ্ডা হোৱাৰ পাছত ভালদৰে পিটিকি ল'ব। তাৰ পাছত সেই পিটিকা বন্ধাকবিখিনিৰ লগত এচামুচ মৌ আৰু অকণমান আলমণ্ড তেল মিহলাই ল'ব। এতিয়া এই তিনিটা সামগ্ৰী খুব ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব। ইয়াৰ পাছত এই মিশ্ৰণখিনি ভালদৰে মুখ আৰু ডিঙিৰ ছালত লগাই 15 মিনিটমান ৰাখি তাৰ পাছত ভালদৰে পানীৰে ধুই লওক। প্ৰতি সপ্তাহত এনেদৰে যদি ফেচ পেক তৈয়াৰ কৰি 3 দিনকৈ লগায়, তেন্তে ছালৰ শুকানতা আৰু টানি ধৰা ভাৱটো দূৰ হ'ব। লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি হোৱাৰ লগতে ইয়াৰ দ্বাৰা ছালত মইশ্চাৰাইজাৰ যোগান ধৰাৰ বাবে ছালখন খুব সুন্দৰ আৰু নিমজ হৈ থাকিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।